নমস্কাৰ। জীৱনত হয়তো সকলোৱে প্ৰেম কৰিছে, হয়তো সকলোৰে জীৱনলৈ প্ৰেম এবাৰ হ'লেও আহিছে। কিন্তু কেতিয়াবা এটা কথা ভাবিছেনে বাৰু, প্ৰেমৰ সেই আৰম্ভণিৰ কথা, সেই সময়খিনিৰ কথা, কিমান যে ভাল লগা আছিল সেই সময়বোৰ, নহয়নে? আচলতে যেতিয়া আপোনাক কোনোবাই বহুত বেছি ভাল পায়, তেতিয়া তেওঁৰ চকুত এইখন পৃথিৱীৰ আটাইতকৈ ভাল মানুহজন আপুনি, আটাইতকৈ ধুনীয়া মানুহজন আপুনি। গোটেই পৃথিৱীখন এফালে আৰু আপুনি অকলে এফালে, আপোনাতকৈ ওপৰত আৰু কোনো হ'ব নোৱাৰে। আচলতে এয়াই সঁচা প্ৰেম। কিন্তু লাহে লাহে যেতিয়া দিন বাগৰি যায়, বছৰ বাগৰি যায়, সৰু সৰু কথাতে তৰ্ক বিতৰ্ক হ'বলৈ আৰম্ভ কৰে। কেৱল তৰ্ক বিতৰ্কতে সীমাবদ্ধ নাথাকি সৰু সৰু কথাতে অশ্লীল ভাষাৰে গালি পৰা আৰম্ভ হৈ যায় ইজনে সিজনক। আৰু তেতিয়াই বুজি উঠিব সেই প্ৰেম কেতিয়াবাই শেষ হৈ গৈছে, সেই প্ৰেমত ফাট মেলিছে। আচৰিত নহয়নে? যাক এদিন পৃথিৱীৰ সকলোতকৈ বেছি ভাল পাইছিল, যাৰ বাবে তেওঁৱে সকলো আছিল, আৰু আজি তেওঁৰ চকুত পৃথিৱীৰ সকলোতকৈ বেয়া মানুহজন সেইজন আপুনি। আপোনাতকৈ আৰু বেয়া মানুহ এইখন পৃথিৱীত কোনো নাই, কাৰণ তেওঁ এতিয়া আপোনাক ভাল নাপায় যে, সেইকাৰণে। আচলতে কথাষাৰ শুনিবলৈ অলপ বেয়া, তথাপিও চিৰন্তন সত্য এইটোৱেই। মই কোৱা নাই যে সঁচা প্ৰেম নাই, সঁচা প্ৰেম আছে বাবেতো পৃথিৱীখন ইমান ধুনীয়া। প্ৰেমত দুখ, কষ্ট, যন্ত্ৰণা, বিষাদ আছে বুলি জানিতো প্ৰেম কৰি আছে।